নমস্কাৰ মই ঋতুস্মিন শৰ্মা আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অখিল গগৈৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে অসমৰ পৰা অখিল গগৈ সন্ত্ৰাসবাদীৰ ট্ৰেইনিং ল'বলৈ প্ৰশিক্ষণ ল'বলৈ অসমৰ পৰা ল'ৰা পঠিয়ায় অখিল গগৈয়ে ট্ৰেইনিংলৈ পঠোৱা ল'ৰা অসমলৈ ঘূৰি আহিছে আৰু কোনো কা আন্দোলনৰ বাবে অখিল গগৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই বৰঞ্চ মাওবাদী আৰু সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ বাবেহে অখিল গগৈ গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ কা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই অখিল গগৈ সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈ মাওবাদীৰে সম্পৰ্ক থকাৰ প্ৰমাণৰ ভিত্তিত অখিলক গ্ৰেপ্তাৰ কৰা হৈছে মাওবাদীৰ প্ৰশিক্ষণ ল'বলৈ অসমৰ পৰা ল'ৰা পঠিয়াইছিল অখিলে পঠিওৱা ল'ৰাই সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লৈ অসমলৈ ঘূৰি আহিছিল অসমলৈ ঘূৰি আহি মাওবাদীৰ কাম কাজ আৰম্ভ কৰিছিল অখিলে পঠিওৱা ল'ৰাই আৰু সেই তথ্যৰ আধাৰত এনআই গ্ৰেপ্তাৰ কৰিছে অখিলক এনআইৰ হাতত ইয়াৰ স্পষ্ট প্ৰমাণ আছে অখিল গগৈ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ চাঞ্চল্যকৰ মন্তব্য এই মুহূৰ্তৰ চাঞ্চল্যকৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য শুনি লৈছো এই সম্পৰ্কে আমি আৰু অধিক তথ্য আপোনালোকক দিম কি গোচৰৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চাঞ্চল্যকৰ মন্তব্য প্ৰথমে এবাৰ শুনাই লৈছো জনা উচিত যে অখিল গগৈ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো এনআইএ গোচৰ তেওঁৰ ওপৰত চলাইছে এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে আৰু এনআইএ তেওঁলোকৰ যিটো চাৰ্জশ্বীট তাতে কি ধৰণে এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল সেইবিলাকৰ ওপৰতহে এনআইএ চাৰ্জশ্বীট দিছে এই চাৰ্জশ্বীটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিলে কিন্তু মই বিভিন্ন বাতৰি কাকত ফেচবুক ছ'চিয়েল মিডিয়াত মাজে মাজে দেখি থাকোঁ যে কা বিৰোধিতাৰ কাৰণে তেওঁৰ গ্ৰেপ্তাৰ হ'ল তেওঁৰ কেছটো কাৰ লগত কোনো সম্পৰ্ক নাই এইটো বহুত দিনৰ পৰা অসম পুলিচে ৰেজিষ্টাৰ কৰা কেছ যাক এনআইএলৈকে ট্ৰান্সফাৰ হৈছিলে গতিকে কাৰ লগত অখিল গগৈ গ্ৰেপ্তাৰৰ কোনো সম্পৰ্ক নাই বাকী অখিল গগৈ দোষী হয় নে নিৰ্দোষী হয় তাৰ ওপৰত মোৰ কমেণ্ট দিয়াৰ অধিকাৰ নাই সেইটো আইন আৰু আদালতে ক'ব মই কৈছোঁ যে কোনোবা মানুহক জেলত থৈ আমি ৰাজনীতি নকৰোঁ কিন্তু জেলত থকা নথকা গোচৰ থকা নকৰা সিদ্ধান্তটো কোৰ্টে ল'ব তাৰ লগততো ৰাজনীতিৰ কথা নাই আৰু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো এনআইএ গোচৰ তেওঁৰ ওপৰত চলাইছে এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে আৰু এনআইএ তেওঁলোকৰ যিটো চাৰ্জশ্বীট তাতে কি ধৰণে এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল সেইবিলাকৰ ওপৰতহে এনআইএ চাৰ্জশ্বীট দিছে এই চাৰ্জশ্বীটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই গতিকে মাজে মাজে যিসকলে কৈ থাকে যে কা আন্দোলনৰ কাৰণে অখিল গগৈ গ্ৰেপ্তাৰ হৈছে সেইটো ভুল ধাৰণা তেওঁ দোষী হয় নে নিৰ্দোষী হয় এইটো আইন আৰু আদালতে চাব আমি ক'ব নোৱাৰোঁ কিন্তু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিলে কা আন্দোলনৰ লগত এই গ্ৰেপ্তাৰৰ কোনো ধৰণৰ জড়িত বা যোগাযোগ নাই এই কথা আমি জনা উচিত আৰু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো এনআইএ গোচৰ তেওঁৰ ওপৰত চলাইছে এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে আৰু এনআইএ তেওঁলোকৰ যিটো চাৰ্জশ্বীট তাতে কি ধৰণে এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি
অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল সেইবিলাকৰ ওপৰতহে NIA চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিল কিন্তু মই বিভিন্ন বাতৰি কাকত ফেচবুক ছ'চিয়েল মিডিয়াত মাজে মাজে দেখি থাকোঁ যে কা বিৰোধিতাৰ কাৰণে তেওঁৰ গ্ৰেপ্তাৰ হ'ল তেওঁৰ কেছটো কাৰ লগত কোনো সম্পৰ্ক নাই এইটো বহুত দিনৰ পৰা অসম পুলিচে ৰেজিষ্টাৰ কৰা কেছ যাক NIA লৈকে ট্ৰান্সফাৰ হৈছিলে গতিকে কাৰ লগত অখিল গগৈ গ্ৰেপ্তাৰৰ কোনো সম্পৰ্ক নাই বাকী অখিল গগৈ দোষী হয় নে নিৰ্দোষী হয় তাৰ ওপৰত মোৰ কমেণ্ট দিয়াৰ অধিকাৰ নাই সেইটো আইন আৰু আদালতে ক'ব মই কৈছোঁ যে কোনোবা মানুহক জেলত থৈ আমি ৰাজনীতি নকৰোঁ কিন্তু জেলত থকা নথকা গোচৰ থকা নকৰা সিদ্ধান্তটো কোৰ্টে ল'ব তাৰ লগততো ৰাজনীতিৰ কথা নাই আৰু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো NIA গোচৰ তেওঁৰ ওপৰত চলাইছে এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে আৰু NIA তেওঁলোকৰ যিটো চাৰ্জশ্বিট তাতে কি ধৰণে এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল সেইবিলাকৰ ওপৰতহে NIA চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই গতিকে মাজে মাজে যিসকলে কৈ থাকে যে কা আন্দোলনৰ কাৰণে অখিল গগৈ গ্ৰেপ্তাৰ হৈছে সেইটো ভুল ধাৰণা তেওঁ দোষী হয় নে নিৰ্দোষী হয় এইটো আইন আৰু আদালতে চাব আমি ক'ব নোৱাৰোঁ কিন্তু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিলে কা আন্দোলনৰ লগত এই গ্ৰেপ্তাৰৰ কোনো ধৰণৰ জড়িত বা যোগাযোগ নাই এই কথা আমি জনা উচিত আৰু কাৰ্যবাহী সম্পাদক জ্যোতিদেৱ বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিছোঁ এটা নতুন ৰূপ লৈছে অৱশ্যে পুৰণি গোচৰ এইটো জ্যোতিদেৱ বিষয়টোক লৈ যথেষ্ট চৰ্চা চলি আছিল যে কৃষক নেতা অখিল গগৈক এটা বছৰতকৈ অধিক সময় কিয় গ্ৰেপ্তাৰ কৰি ৰখা হৈছিল আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে ছ'চিয়েল মিডিয়াত এই বিষয়টোক লৈ আলোচনা হৈছে সংবাদ মাধ্যমত আলোচনা হৈছে আৰু বিজেপি চৰকাৰখনে এটা কথা অনুভৱ কৰিছে যে 2021 নিৰ্বাচনৰ পূৰ্বে অখিল গগৈক যদি কা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ কৰি ৰখা বুলি এটা বাৰ্তা যায় এটা মেছেজ যায় তাৰ প্ৰভাৱ হয়তো ভোটাৰৰ মনত পৰিব পাৰে আৰু সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অখিল গগৈক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত আওপকীয়াকৈ জড়িত বুলিয়ে ক'ব বিচাৰিছে যে মাওবাদীৰ তালৈ ল'ৰা পঠিয়াইছিলে লৈ আহিছিলে আৰু সেই পুৰণি গোচৰটোৰ বাবেহে আসলতে অখিল গগৈক NIA এভিডেন্স পোৱা বুলি কৈছে আৰু তাৰ বাবে অখিল গগৈৰ ওপৰত গোচৰ চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতক বেইল নিদিলে তেখেতক জামিন নিদিলে কাৰাগাৰত কৃষক নেতাগৰাকী থাকিব লাগিব কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি মন্তব্যটো চাই চৰকাৰখনে জনতালৈ এটা মেছেজ দিব চেষ্টা কৰিছে যে কা আন্দোলনৰ বাবে বা ৰাষ্ট্ৰদ্ৰোহী কোনো কামৰ বাবে তেওঁ কৈছে অখিল গগৈক গ্ৰেপ্তাৰ কৰা হোৱা নাই জেলত নাই তেওঁ মাওবাদী শিবিৰলৈ ল'ৰা পঠিয়াইছিল বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে NIA এভিডেন্স পাইছে NIA প্ৰমাণ পাইছে আৰু তাৰ পৰা মাওবাদী শক্তি বা সন্ত্ৰাসবাদক আমন্ত্ৰণ জনাইছিল বুলি কৈছে গতিকে অসমৰ এগৰাকী মন্ত্ৰীয়ে ৰাজহুৱাভাৱে যেতিয়া এনেকুৱা এটা মন্তব্য কৰিব এটা স্পষ্ট কথা চৰকাৰখনৰ এটা ষ্ট্ৰেটেজি এই মুহূৰ্তত আছে চৰকাৰে জনতাক নিৰ্বাচনৰ পূৰ্বে এটা বাৰ্তা দিব বিচাৰিছে কা আন্দোলনৰ বাবে কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰা নাই বা তেখেতক জেলত ৰখা নাই মাওবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ বাবে যিটো এটা পুৰণি গোচৰ বহু আগৰে এইটো গোচৰ আছিলে কংগ্ৰেছৰ চৰকাৰৰ সময়ৰে এই গোচৰটোৰ বাবেহে আচলতে অখিল গগৈৰ ওপৰত NIAৰ এই তদন্ত চলি আছে বা তেখেতক কাৰাগাৰৰ মাজত ৰখা হৈছে ঋতুস্পীন হয় এই মুহূৰ্তত জ্যোতিদেৱ ধন্যবাদ জনাইছোঁ কিন্তু কি গোচৰ আছে NIAৰ বিৰুদ্ধে কি গোচৰ আছে কি গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল সেয়া দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত যে বিগত 2019 চনৰ 17 ডিচেম্বৰত NIAয়ে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক যোৰহাটৰ পৰা অখিল গগৈক প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল 12 ডিচেম্বৰত তাৰপিছত NIAয়ে গ্ৰেপ্তাৰ কৰিছিল 17 ডিচেম্বৰ বেআইনী কাৰ্যকলাপ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছিল সেই মুহূৰ্তত অখিল গগৈৰ বিৰুদ্ধে আইনৰ 18.39 ধাৰাৰ অধীনত ৰুজু হৈছে NIAত গোচৰ আৰক্ষীয়ে নিজাববীয়াকৈও গোচৰ তৰিছিল সেই মুহূৰ্তত এইটো এটা পুৰণি গোচৰ কংগ্ৰেছৰ দিনৰ এটা গোচৰ চানমাৰী থানা এজাহাৰ দাখিল কৰিছিল SI মনোৰঞ্জন মজুমদাৰে যোৰহাটৰ পৰা অখিল গগৈক সেই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাই চাঞ্চল্যকৰ মন্তব্য কৰিছে অৱশ্যে এইটো পুৰণি গোচৰ কংগ্ৰেছৰ দিনতে মাওবাদীৰ সম্পৰ্ক থকাৰ অভিযোগত গোচৰ ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে আৰু সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য পুনৰবাৰ শুনাইছোঁ
আৰু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈৰ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই, কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই। তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো NIA গোচৰ তেওঁৰ ওপৰত চলাইছে, এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে। আৰু NIA তেওঁলোকৰ যিটো চাৰ্জশ্বীট, তাতে কি ধৰণে এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল, কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল, সেইবিলাকৰ ওপৰতহে NIA চাৰ্জশ্বীট দিছে। এই চাৰ্জশ্বীটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই। সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিলে। কিন্তু মই বিভিন্ন বাতৰি কাকত, ফেচবুক, ছ'চিয়েল মিডিয়াত মাজে মাজে দেখি থাকোঁ যে কা বিৰোধিতাৰ কাৰণে তেওঁৰ গ্ৰেপ্তাৰ হ'ল। তেওঁৰ কেছটো কাৰ লগত কোনো সম্পৰ্ক নাই। এইটো বহুত দিনৰ পৰা অসম পুলিচে ৰেজিষ্টাৰ কৰা কেছ, যাক NIA-লৈকে ট্ৰান্সফাৰ হৈছিলে। গতিকে কাৰ লগত অখিল গগৈ গ্ৰেপ্তাৰৰ কোনো সম্পৰ্ক নাই। বাকী অখিল গগৈ দোষী হয় নে নিৰ্দোষী হয়, তাৰ ওপৰত মোৰ কমেণ্ট দিয়াৰ অধিকাৰ নাই, সেইটো আইন আৰু আদালতে ক'ব। মই কৈছোঁ যে কোনোবা মানুহক জেলত থৈ আমি ৰাজনীতি নকৰোঁ, কিন্তু জেলত থকা নথকা, গোচৰ থকা নকৰা সিদ্ধান্তটো কোৰ্টে ল'ব, তাৰ লগততো ৰাজনীতিৰ কথা নাই। আৰু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈৰ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই, কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই। তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো NIA গোচৰ তেওঁৰ ওপৰত চলাইছে, এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে। আৰু NIA তেওঁলোকৰ যিটো চাৰ্জশ্বীট, তাতে কি ধৰণে এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল, কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল, সেইবিলাকৰ ওপৰতহে NIA চাৰ্জশ্বীট দিছে। এই চাৰ্জশ্বীটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই। গতিকে মাজে মাজে যিসকলে কৈ থাকে যে কা আন্দোলনৰ কাৰণে অখিল গগৈ গ্ৰেপ্তাৰ হৈছে, সেইটো ভুল ধাৰণা। তেওঁ দোষী হয় নে নিৰ্দোষী হয়, এইটো আইন আৰু আদালতে চাব, আমি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিলে। কা আন্দোলনৰ লগত এই গ্ৰেপ্তাৰৰ কোনো ধৰণৰ জড়িত বা যোগাযোগ নাই, এই কথা আমি জনা উচিত।